বিজনী ঐতিহাসিক বুঢ়ী ঠাকুৰানী থান নামনি অসমৰ অবিভক্ত বৰ্তমানৰ চিৰাং জিলাৰ বিজনী পানবাৰী গড়কপ্তানী পথৰ দাঁতিতে অৱস্থিত হোৱা হেতুকে ধৰ্মপ্ৰাণ পথচাৰীসকলে ঠাকুৰানী মাতৃদেৱীৰ প্ৰতি গভীৰ ভক্তি নিবেদন নকৰাকে থানখন অতিক্ৰম কৰি নোযোৱাটো পৰিলক্ষিত হয়। অতি প্ৰাচীন ভেটাগাঁও বুঢ়ী ঠাকুৰানী থানখনিৰ এক অলৌকিক মাহাত্ম্য কাহিনীবোৰ ঐতিহ্যমণ্ডিত বিজনী ভেটাগাঁও বুঢ়ী ঠাকুৰানী থানখন স্থাপিত। প্ৰবাদ আছে যে এই ঐতিহাসিক ভেটাগাঁও বুঢ়ী ঠাকুৰানী থানখন কোচ ৰাজবংশধৰৰ বিজনী ৰাজ্যৰ কোচ ৰজাৰ শাসনকালতে স্থাপন কৰা হৈছিল। সেই সময়ত প্ৰতিস্থাপিত বিজনী ৰাজ্যৰ শাসক কাৰ্য চলাইছিল একাদিক্ৰমে যোৱা 1671 খ্ৰীষ্টাব্দৰ পৰা 1696 খ্ৰীষ্টাব্দলৈ বিজিত নাৰায়ণ ওৰফে চন্দ্ৰ নাৰায়ণে। তেখেতৰ ৰাজত্বকালতে বিজনী ৰাজ্য থন ধৰি উঠিছিল। বৃহৎ বিজনী অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজৰ দান বৰঙণিৰ জৰিয়তে বুঢ়ী ঠাকুৰানী থানৰ বছৰেকীয়া পূজা অৰ্চনাৰ কাৰ্যসমূহ পৰিচালনা কৰি থকা হৈছে। বুঢ়ী ঠাকুৰানী থানৰ মুখ্য পূজা দুই ধৰণে মহাৰাজে পালন কৰিছিল। দুৰ্গা পূজা, বাসন্তী পূজা তিথি দুটাত মহ, ছাগলী, হাঁহ, পাৰ, ৰবাব টেঙা, কুঁহিয়াৰ, কোমোৰা আদিকে ধৰি 108টা বলি বা উচৰ্গা কৰিছিল। মহাৰাজে বুঢ়ী ঠাকুৰানী থান প্ৰতিষ্ঠা কৰা কালৰে পৰা প্ৰত্যেক বছৰে দুৰ্গা পূজাত বুঢ়ী ঠাকুৰানী থানত মাৰ পৰম্পৰাগত ৰীতি নীতি অনুযায়ী পূজা অনুষ্ঠিত কৰি আহিছে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। অষ্টমমান বিদ্যাবিক্ষদস্মিন ভারত বিশিষ্ট পুণ্যে ভূপ্রদেশে কাশ্যপর ঈশ্বরপুত্রী নিজ নিজ নামগিলা মনপুনি একবা মনপুন সমানন্দ শিবমো সরদাসদ শিবমো নমস্কাৰ। আজি আপোনালোকৰ এই চেনেলৰ জৰিয়তে শাৰদীয় দুৰ্গা পূজাৰ সকলো ভক্তপ্ৰাণ ৰাইজক মই শুভেচ্ছা জনাইছোঁ, লগতে প্ৰণাম জনাইছোঁ। আমাৰ এই নামনি অসমৰ ঐতিহ্যমণ্ডিত ঐতিহাসিক ভেটাগাঁও বুঢ়ী ঠাকুৰানী থান বিজনী ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজা বিজিত নাৰায়ণৰ দিনতেই এই ভেটাগাঁও বুঢ়ী ঠাকুৰানী থান স্থাপন কৰা হৈছিল আৰু এই বুঢ়ী ঠাকুৰানী থান 1685 চনতে স্থাপন কৰা হৈছিল। আৰু এই মন্দিৰৰ ঠাইডোখৰ এটা সেই সময়ত ৰাজাৰ হাতীশাল ধুৰৰ পৰা এটা দাঁতাল হাতী আহি এই ঠাইডোখৰ উদ্ঘাটন কৰা হৈছে আৰু সেই উদ্ঘাটনৰ আধাৰত তাকে অনুসৰণ কৰি আজিৰ এই মন্দিৰটো আমাৰ ইয়াতে স্থাপিত হৈছে 1685 চনতে। তেতিয়াৰে পৰাই যেতিয়া মন্দিৰটো স্থাপিত হৈছে তেতিয়াৰে পৰাই এই মন্দিৰত আমি পৰম্পৰাগতভাৱে বছৰত 4টাকৈ উৎসৱ পালন কৰি আহিছোঁ। দুৰ্গা পূজা, তাৰপিছত শিৱৰাত্ৰি পূজা, বাসন্তী পূজা আৰু অম্বুবাচী পূজা। ইয়াৰে দুটা মুখ্য উৎসৱ আৰু দুটা গৌণ উৎসৱ। আমাৰ দুৰ্গা পূজা আৰু বাসন্তী পূজাটো আমাৰ ইয়াতে মুখ্য উৎসৱ হিচাপে হয় আৰু শিৱৰাত্ৰি পূজা আৰু অম্বুবাচী পূজাটো আমাৰ ইয়াতে গৌণ উৎসৱ বুলি আমি পালন কৰোঁ। প্ৰতি বছৰে এই 4টা উৎসৱ আমি উলহ মালহেৰে পালন কৰোঁ আৰু আমাৰ এই ভেটাগাঁও বুঢ়ী ঠাকুৰানী থানত আমাৰ ইয়াতে কোনো মৃন্ময় মূৰ্তি নাথাকে। গতিকে আমি ইয়াতে ষষ্ঠী, সপ্তমী, অষ্টমী, নৱমী, অহাকালি বুধবাৰ এই নৱমী তিথি হ'ব। নৱমী তিথিৰ পিছত আমাৰ ইয়াতে পূজা অৰ্চনাৰ অন্ত পৰিব। যিহেতু আমাৰ ইয়াতে মৃন্ময় মূৰ্তি নাথাকে গতিকে আমি ইয়াত দশেৰা বা আমি বিসৰ্জন উৎসৱটো আমি নকৰোঁ আৰু এনেদৰেই অতীতৰ পৰাই এই আমাৰ অনুষ্ঠানখন চলি আহিছে।